Hello, hello, good evening. নমস্কাৰ, মোৰ নাম লক্ষী ভক্তা। মই ডিব্ৰুগড়ৰ পৰা। প্ৰথমতে মই জনাব বিচাৰিছোঁ টীম আমোলক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিয়াৰ বাবে। আৰু আজি মোৰ আমোলৰ লাইভত বনাবলগীয়া ৰেচিপিটো হৈছে পনীৰ গট্টে কি চব্জি। তেন্তে ব'লক আৰম্ভ কৰোঁ। পনীৰ গট্টে কি চব্জি বনাবৰ কাৰণে মই ইয়াতে এই আমুল মালাই পনীৰ এইটো বলছ বনাই লৈছোঁ। আৰু ইয়াতে মই বেচন লৈছোঁ। বেচনৰ ডো বনাই লৈছোঁ। এই বেচনৰ ডো বনাওঁতে মই ইয়াতে কচুৰি মেথি, নিমখ, হালধি, জলকীয়া গুড়ি আৰু জিৰা অকণ দিছিলোঁ। ইয়াতে মই কাজু আৰু মগজবীজ, বিলাহী এইখিনি পেষ্ট বনাই থৈছোঁ। এইখিনি হ'ল পিঁয়াজ, নিমখ, এইখিনি কুকিং অইল। ইয়াতে আছে জিৰা, ধনিয়া, গৰম মছলা। ইয়াতে আছে কচুৰি মেথি, ৰেড চিলি পাউডাৰ, হালধি গুড়ি। ইয়াতে আছে আদা নহৰু পেষ্ট আৰু এইখিনি অকণমান গোটা জিৰা, লং, এইবোৰ গৰম মছলা আৰু এটা জলকীয়া আছে। তেন্তে ব'লক আৰম্ভ কৰোঁ। প্ৰথমতে গেছটো অন কৰি লওঁ। পেন এটা পাতি দিম। ইয়াত এতিয়া পানী এড কৰি দিম। হেল্ল', কোনোবাই জইন হৈছে যদি জনাব, ক্লিয়াৰলি দেখা আৰু শুনা গৈছে নে নাই। এতিয়া মই বেলি ল'ম এখন এখনকৈ। ইয়াতে মই তেল অলপ দি লৈছোঁ বেলিবৰ কাৰণে। এতিয়া ইয়াতে এই পনীৰ বলটো এনেকৈ দি দিম আৰু ওপৰৰ পৰা এইটো চানা দালিৰ বেচন খুব পটককৈ ভাঙি যায়। আৰামকৈ হেৰি কৰিব লাগে। ইয়াত এনেকৈ দি পেলাই যিখিনি এক্সট্ৰা হ'ব সেইখিনি উলিয়াই দিম। হেল্ল' চানিয়া বা, গুড ইভিনিং, ভালে আছানে? এতিয়াতো এনেকৈ গোল কৰি দিম। চাহ খালা নাই? ক্লিয়াৰলি দেখা আৰু শুনা গৈছেনে বা? এইটো মই এটা বল বনাই ল'লোঁ। এনেকৈ মই গোটেইকেইটা বনাই ল'ম। ময়ো ভালে আছোঁ বা।
মোৰ এটা বলছ বনাই হৈ গ'ল। এতিয়া আৰু এখন বেলি ল'ম। এনেকৈ গাট্টি কি চব্জিটো বনাই থাকোঁ। এনেকৈ পনীৰ গাট্টি কি চব্জি, এইটো আৰু অলপ বেছি টেষ্টি হয় খাবলৈ। বিশেষকৈ মোৰ ভাল লাগে। এতিয়া ইয়াত এইখনো এনেকৈ দি ল'ম। দোকান কেনেকৈ চলিছে বা? দোকান ঠিকে চলিছেনে? হেল্ল' ৰীতা বা, গুড ইভিনিং। এয়া মই আৰু এটা বল ৰেডি কৰি ল'লোঁ। অকণমান তেল দি ল'ম ইয়াতে। যিখিনি এক্সট্ৰা হ'ব এনেকৈ উলিয়াই দিম। ভালে চলিছে, খুব ভাল কথা। গোল হ'লে হোৱা নাই দেই, বেকা বেকি হৈছে। মুঠতে কাভাৰ হ'লে হৈছে আৰু। এয়া মোৰ আৰু এটা বনাই হৈ গ'ল। থেংক ইউ ৰীতা বা। এয়া মই গোটেইখিনি বনাই ল'লোঁ। এতিয়া ইয়াত পানী উতলি আছে, ইয়াত মই এটা এটাকৈ দি দিম বইল হ'বৰ কাৰণে। হয় বা, খাবলৈ খুব ভাল হয়। বেছি দেৰি নহয়, 2 মিনিটৰ কাৰণে বইল হ'ব দিম। এইটো মই বেলেগ এটা গেছত এইফালে ট্ৰান্সফাৰ কৰিছোঁ, তাত বইল হৈ থাকক। ইয়াত মই পেন পাতি ল'ম, মছলাখিনি ভাজি থাকোঁ, বইল হয় মানে। ইয়াতে দিছোঁ মই তেল।
সোনিয়াবা গুৱাহাটী আহিলানে শ্বিলঙতে আছা? তেল আমাৰ গৰম হৈ গৈছে, এটা জলকীয়া দি দিম। মোৰ ডিছটোৰ নাম পনীৰ গট্टे की सब्जी। সানিয়াবা, হেল্ল' মেম, গুড ইভিনিং। থেংক ইউ জইন কৰাৰ বাবে। মেম, মই পনীৰ গট্टे की सब्जी বনাইছোঁ। হেল্ল' ৰশ্মি বা, মই পনীৰ গট্टे की सब्जी বনাইছোঁ। এতিয়া ইয়াত অলপ গৰম মছলা এড কৰি দিছোঁ, গোটা। এতিয়া ইয়াত এড কৰিম মই পিঁয়াজ। হয় মেম, মই এনেকৈ বেচনৰ ভিতৰত পনীৰ ষ্টাফ কৰি ওপৰৰ পৰা বেচন মানে পূৰা ধুনীয়াকৈ ষ্টাফ কৰি কিনে বল টাইপৰ বনাই ইয়াত বইল কৰি আছোঁ। পনীৰ বলকেইটা এনেকৈ বনাই লৈছিলোঁ মই। ৰীতাবা বহুত বিজি হৈ গৈছে মেম, ৰীতাবাৰ সময়ে নাই। এতিয়া ইয়াতে দি দিছোঁ আদা নহৰু পেষ্ট। এতিয়া মই ইয়াত এড কৰিছোঁ এইখিনি। ইয়াত আছে বিলাহী, কাজু আৰু মগজ বীজ আছে, আৰু ইয়াত জলকীয়া দুটা দি পেলাই মই মিক্সিত মাৰি লৈছোঁ। কাজু আৰু মগজ বীজ দিয়াৰ বাবে মানে বিলাহী কালাৰটো উঠা নাই দেই, বগাহে হৈ গৈছে। থেংক ইউ মেম। আপুনি এনেকৈ যে চবকে ইমান মৰম কৰে, চবকে মানে আগুৰি থাকে, গোটেই অসমখনকে ইমান ধুনীয়াকৈ আপুনি মানে আমাক গোটেই সোপাকে একেলগে লৈ চলে। এতিয়া ইয়াত পানী দিব নালাগে, সেইকাৰণে মই টমেট' পিউৰিখিনি আগত দি দিলোঁ। এতিয়া হালধি, জলকীয়া গুড়ি, তাৰপিছতে জিৰা, ধনিয়া, গৰম মছলা চব ইয়াতে দি দিম। থেংক ইউ ছ' মাছ মেম। এইখিনি এতিয়া ঢাকোন মাৰি মছলাখিনি কুক হৈ থাকক, তেতিয়ালৈকে মই মোৰ এই
পনীৰ ষ্টাফ বলখিনি উলিয়াই লওঁ। নিমখ মই এড কৰা নাই, কৰিম এতিয়া। এয়া এইখিনি মই এতিয়া উলিয়াই থ'ম। जी मैम ज़रूर, आप बुलाए और हम ना आए। মই নিমখ দিয়া নাছিলোঁ, এতিয়া নিমখ দিম। যেতিয়া মই পনীৰখিনি বল বনালোঁ তেতিয়া মই নিমখ অকণমান দিছিলোঁ, বাকী একো দিয়া নাই। কাটি দেখাম ৰীতা বা। অকণমান কচুৰি মেথি এড কৰি দিছোঁ, আৰু লাষ্টত আৰু অলপ দিম। এতিয়া মই এই বলকেইটা এড কৰি দিছোঁ। এতিয়া মই এই বাকী থকা কচুৰি মেথিখিনি দি দিম। আৰু 1 মিনিটৰ কাৰণে ঢাকোন মাৰি দিছোঁ। বাকী ৰেডি হৈ গ'ল।
Thank you so much, ma'am. হৈ গ'ল ধুনীয়াকৈ গোন্ধ ওলাইছে ইমান ধুনীয়া গোন্ধ আহিছে কচুৰি মেথিৰ এতিয়া প্লেটিং কৰিম এটা মই কাটি দেখাম এইটো দেখি পাইছে আপোনালোকে এইটো ইয়াত দি দিম ওপৰত এইয়া মোৰ পনীৰ ষ্টাফ গট্टे की सब्जी ৰেডি আছে ধন্যবাদ সকলোকে খোৱা বনোৱা টাইমত এতিয়া সবেই আহি মোৰ লাইভটো জয়েন কৰাৰ বাবে হেল্ল' ৰিমিবা সফ্ট হৈছে মেম সৰি নকবা ৰিমিবা ময়ো কেতিয়াবা জয়েন কৰিব নোৱাৰোঁ বহুতৰ লাইভ একো নাই মোৰ এয়া পনীৰ গট্टे की सब्जी ৰেডি আছে একেবাৰে সিম্পল ৰেচিপি মোৰ আজি আপোনালোকক কেনেকুৱা লাগিলে মোৰ ৰেচিপি কমেন্ট কৰি জনাব আৰু সকলোকে ধন্যবাদ মোৰ লাইভটো জয়েন কৰাৰ বাবে ধুনীয়া হৈছে নে ৰিমিবা থ্যাংক ইউ তোমালোকৰ ইমান ভাল ভাল কমেন্টবিলাক চাই এনকাৰেজ হওঁ আৰু নেক্সট লাইভ কৰিব মন যায় লাইভত জয়েন কৰা সকলোকে বহুত বহুত অশেষ ধন্যবাদ গুড নাইট আজিলৈ আহিছোঁ নেক্সট লাইভত লগ পাম আৰু থ্যাংক ইউ সো মাচ আমুল টিম